হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ ছাত্ৰসকল আজি তোমালোকৰ লগত আলোচনা কৰিম আছামিজৰ খুবেই গুৰুত্বপূৰ্ণ আৰু কমন প্ৰশ্ন যিবোৰ আছে সেইবোৰ আলোচনা কৰিম গতিকে ছাত্ৰসকল মই যিবোৰ প্ৰশ্ন তোমালোকক দেখুৱাই দিম এই গোটেইবোৰ প্ৰশ্ন তোমালোকে এতিয়া শিকি লোৱা তাৰ পাছত বাকিবোৰ প্ৰশ্ন তোমালোকে চাবা শিকি ল'বা এতিয়া মই যিকেইটা দেখুৱাই দিম গোটেইকেইটা এবাৰ পঢ়ি ল'বা এইকেইটাৰ পৰাই পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে গতিকে ছাত্ৰসকল ফাৰ্ষ্টতে তোমালোকে এইখিনি পঢ়ি ল'বা যে প্ৰকৃত শক্তি কি বা ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি এইটো তোমালোকে ভালদৰে চাই যাবা এই ভাৰতীয় সংস্কৃতিৰ পৰা তোমালোকৰ বহুতো প্ৰশ্ন ডাঙৰ প্ৰশ্ন আহিব এটা 4 মাৰ্কছ বা 5 মাৰ্কছৰ কোৱেশ্চন আহিব আৰু ইয়াত থকা শৰ্ট কোৱেশ্চনখিনি কিতাপত থকা শৰ্ট কোৱেশ্চনখিনিয়ে তোমালোকে ভালদৰে ফাৰ্ষ্টত পঢ়ি ল'বা ইয়াৰ পাছত বেলেগ পঢ়িবা ইয়াৰ পাছত তোমালোকে চাবা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি এইটো চাবা তাৰপিছত অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি এইটো ইম্পৰ্টেণ্ট 6 আৰু 7 বহুত ইম্পৰ্টেণ্ট তাৰ পাছত 12 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা খুবেই ইম্পৰ্টেণ্ট তাৰ পাছত ইয়াৰ 15 নম্বৰ প্ৰশ্নটো আৰু এই 13 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা যে সভ্যতা সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা এইটো এটা খুবেই ইম্পৰ্টেণ্ট আৰু খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন তাৰপিছত ব্যাখ্যা কৰাৰ পৰা তোমালোকে চাবা এইটো চাবা খ নম্বৰ প্ৰশ্নটো ভালদৰে চাবা আৰু সন্ধি ভাঙা যিকেইটা আছে এই ইয়াৰ পৰাই চাই থবা পৰীক্ষাৰ পৰাই তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই আহিব ইয়াৰ পাছতে তোমালোকৰ যিটো চেপ্টাৰ আছে যে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি আব্দুছ ছাত্তাৰ ইয়াৰ বিষয়ে তোমালোকে ভালদৰে ইয়াৰ পৰাও ডাঙৰ প্ৰশ্ন এটা আহিব 4 মাৰ্কছ বা আহিলেও মানে ভাৰতীয় সংস্কৃতিৰ পৰা যিটো আহিব তাৰ লগত ৱৰ্ড থাকিব কিন্তু গতিকে ইয়াৰ পৰা তোমালোকে এই শৰ্ট কুৱেশ্যনখিনি ভালদৰে চাই থবা আৰু ইয়াৰ চমু উত্তৰ দিয়াখিনি এইখিনি চাই ল'বা কাৰণ এইখিনি চাবা এইটো চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল খুবেই ইম্পৰ্টেণ্ট 2 মাৰ্কছৰ কাৰণে আহি যাব তাৰ পাছত চোৱা আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ পাছত আটাইতকৈ 5 মাৰ্কছৰ কাৰণে তোমালোকে চাবা এইটো লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল এই কিদৰে ঘটিছিল বুজাই লিখা এইটো তোমালোকৰ 4 মাৰ্কছ বা 5 মাৰ্কছৰ কাৰণে আহি যাব গতিকে এইটো তোমালোকে ভালদৰে পঢ়ি থবা ইয়াৰ লগত সন্ধি ভাঙাখিনি আছেই আৰু যদি পাৰা তোমালোকে ব্যাখ্যাখিনি এবাৰ চাই ল'বা কাৰণ ভাৰতীয় সংস্কৃতি আৰু এইটো চেপ্টাৰৰ পৰা তোমালোকৰ এটা ডাঙৰ দীঘল কুৱেশ্যন আহিব ইয়াৰ পাছতে আছে তোমালোকৰ ইণ্টাৰনেটৰ তিথা মিঠা ইয়াৰ পৰা তোমালোকৰ আছে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা তোমালোকে চাবা শৰ্ট কুৱেশ্যনৰ WW বা ৱেব মানে কি এইটো চাবা ইণ্টাৰনেট কি বা কোহলিয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ তাৰ পাছৰ প্ৰশ্নটো হৈছে এইটো 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ ফাইনেলৰ কাৰণে গতিকে এইটো তোমালোকে ভালদৰে চাই থবা আৰু 5 নম্বৰ প্ৰশ্নটো চাবা যে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ মেট্ৰিক ফাইনেলৰ কাৰণে গতিকে ইয়াত বেছি প্ৰশ্ন নাই ইয়াৰ পৰা তোমালোকে ভালদৰে পঢ়ি ল'বা পৰীক্ষাত আহিলে এনেকৈ ইয়াৰ পৰাই আহিব এইটো চাবা 5 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা আকৌ ভাইৰাছ কি এইটো চাই থবা এইকেইটা শৰ্ট কুৱেশ্যন তোমালোকে চাই থবা আৰু ইয়াত যিখিনি লেখকৰ পৰিচয় দিয়া আছে এই লেখকৰ পৰিচয়খিনি এবাৰ জাষ্ট তোমালোকে ৰিডিং মাৰিবা জাষ্ট 1 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে ইয়াৰ পাছতে তোমালোকৰ আছে অৰুণিমা সিনহাৰ পৰা তোমালোকৰ কিতাপৰ ভিতৰৰ পৰা প্ৰশ্ন আহিব পাৰে গতিকে তোমালোকে তাৰ কাৰণে এবাৰ ৰিডিং মাৰিব লাগিব আৰু ইয়াতে তোমালোকৰ লাষ্টত যিবোৰ প্ৰশ্ন দিয়া আছে ইয়াৰ পৰা তোমালোকে চাবা এই 2 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট 2 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে আৰু ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো আৰু 5 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট 2 4 5 অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাৰিঙৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে এইটো আহিব পাৰে কিন্তু ইয়াতকৈ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে এই 2 নম্বৰ প্ৰশ্নটো আকৌ ইয়াত থকা এই 6 নম্বৰ প্ৰশ্নটো 2 আৰু 6 এই দুয়োটা আটাইতকৈ বেছি ইম্পৰ্টেণ্ট আৰু ইয়াত থকা যিবোৰ হেৰি আছে ইয়াত থকা এই যে 7 নম্বৰ প্ৰশ্নটো তোমালোকে চাই থবা 7 নম্বৰ প্ৰশ্ন 8 নম্বৰ প্ৰশ্ন এইখিনি বহুত ইম্পৰ্টেণ্ট 7 8 আৰু 2 আৰু 6 এই 4টা প্ৰশ্ন তোমালোকে ভালদৰে চাই থবা 2 6 আৰু কি তোমালোকৰ 7 আৰু 8 এই খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰপিছত এই সন্ধি ভাঙাখিনি তোমালোকে চাই থবা ইয়াৰ পৰা যিহেতু তোমালোকৰ সন্ধি ভাঙা আহিব 2 মাৰ্কছৰ আহি যাব দুটা আহিব তাৰ কাৰণে তোমালোকে এইখিনি ভালদৰে পঢ়ি ল'ব লাগিব
ইয়াৰ পাছত থকা চেপ্টাৰটো হৈছে অৰণ্য যাত্ৰা অনুৰাধা শৰ্মা পূজাৰী ইয়াৰ লেখকৰ বিষয়ে তোমালোকে এবাৰ পঢ়ি ল'বা ইয়াত লেখকৰ পৰিচয়ৰ পৰা তোমালোকৰ প্ৰশ্ন অহা দেখা যায় তাৰ পাছত ইয়াত থকা শৰ্ট কুৱেশ্যনখিনিতো তোমালোকে চাবাই তাৰ পাছত লং কুৱেশ্যনৰ কাৰণে তোমালোকে চাবা এই 3 নম্বৰ প্ৰশ্নটো চাবা তাৰ পাছত 5 নম্বৰ প্ৰশ্নটো চাবা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন 3 আৰু 5 বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ পাছত 8 নম্বৰ আৰু 9 নম্বৰ প্ৰশ্নটো বহুত ভালদৰে চাই থবা তাৰ পিছত বাক্য ৰচনাখিনি ইয়াৰ পৰাই চাই থবা পৰীক্ষাত আহিলে ইয়াৰ পৰাই আহি যাব ডাইৰেক্ট বাক্য ৰচনা গতিকে এইখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা তাৰ পাছৰ চেপ্টাৰটো আছে পাৰস্যত এভুমুখী ইয়াৰ পৰা তোমালোকে চাব লাগিব ইয়াত থকা ভিতৰৰ পৰা তোমালোকে এবাৰ ৰিডিং মাৰি ল'বা ইয়াতো মাজৰ পৰা কুৱেশ্যন অহা দেখা যায় গতিকে ইয়াৰ কাৰণে তোমালোকে কিছুমান চমুটুকা টাইপৰ কুৱেশ্যনো আহিব পাৰে ইয়াৰ পৰা গতিকে এই শৰ্ট কুৱেশ্যনখিনি তোমালোকে ভালদৰে ইয়াত থকা এই শৰ্ট কুৱেশ্যনখিনিতো তোমালোকে চাবা আৰু ইয়াত চাবা আগা শব্দৰ অৰ্থ কি এইটো তোমালোকে চাবা ইয়াৰ পৰা শব্দৰ অৰ্থ আহিব পাৰে তাৰপিছত আহিব আবুজাৰ কোন এইটো খুবেই ইম্পৰ্টেণ্ট তাৰপিছত বেংকি ক'ত থাকে এইটো ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ শৰ্ট কুৱেশ্যন যিটো আছে এইটো চাবা স্লাম বাৰ্জাৰ কি এইটো এটা ইম্পৰ্টেণ্ট 10 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট শ্ৰীনিবাৰী কোন এইটো ইম্পৰ্টেণ্ট তাৰ পাছত চেনি কোনে আৱিষ্কাৰ কৰিছিল বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰ পাছত তোমালোকে 2 বা 3 মাৰ্কছৰ কাৰণে তোমালোকে চাবা এই 3 নম্বৰ প্ৰশ্নটো বুশ্বেৰ চহৰৰ এটি চমু বিৱৰণ দিয়া তাৰ পিছত ইৰাণৰ ইতিহাসৰ বিষয়ে 4 নম্বৰ প্ৰশ্নটো ভালদৰে পঢ়ি লিখি থবা ইয়াৰ পাছতে আৰু এটা ইম্পৰ্টেণ্ট কৈছে যে ইৰাণৰ কেইটামান ঠাইৰ নাম লিখা খুবেই ইম্পৰ্টেণ্ট 2 মাৰ্কছৰ কাৰণে আহি যাব পাৰে তাৰপিছত তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা এইটো বহুত ইম্পৰ্টেণ্ট তাৰপিছত ইৰাণসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া বহুত ইম্পৰ্টেণ্ট এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে তাৰপিছত বেহেষ্টি জাহাৰ লগত তেহৰানবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা যদি 3 মাৰ্কছৰ প্ৰশ্ন আহে তেনেহ'লে এইটো দিব পাৰে আৰু ইয়াত থকা যিকেইটা শব্দ দিয়া আছে এইখিনি তোমালোকে চাবা যে তলত দিয়া শব্দকেইটা কি ভাষাৰ শব্দ গতিকে এইকেইটা তোমালোকে ভালদৰে চাই থবা 1 মাৰ্কছৰ কাৰণে আহি যাব পাৰে আৰু ইয়াত থকা শব্দৰ অৰ্থ চাবা মামনুন মিৰ্চি সালাম এইখিনি তোমালোকে এই দুটা শব্দৰ অৰ্থ তোমালোকে চাই থবা 1 মাৰ্কছৰ কাৰণে পৰীক্ষাত আহি যাব পাৰে গতিকে মই যিকেইটা প্ৰশ্ন তোমালোকক দেখুৱাইছো এই গোটেইখিনি প্ৰশ্ন তোমালোকে ভালদৰে চাই থবা গতিকে ছাত্ৰসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা